31 জুলাইৰ পৰা 2 আগষ্টলৈকে এগ্ৰ ফৰেষ্ট্ৰি বোৰ্ডৰ আণ্ডাৰত যি প্ৰশিক্ষণ দিলে ৰেইন ফৰেষ্টত তাৰ বিষয়ে আৰু তাৰ সেই প্ৰশিক্ষণৰ পৰা বহু কথা শিকিব পাৰিলোঁ। বিশেষকৈ নাৰ্চাৰীৰ ওপৰত নিজৰো ঘৰৰ সৰুকৈ এখন নাৰ্চাৰী আছে পৰিৱেশৰ সংৰক্ষণৰ ক্ষেত্ৰত জড়িত তাৰ ওপৰত যিখিনি নাৰ্চাৰী শিক্ষা বা পৰিৱেশ কেনেকৈ সংৰক্ষণ কৰিব লাগে বা পুলি কেনেকৈ উৎপাদন কৰিব লাগে তাৰ ওপৰত যি শিক্ষা দিলে বহুখিনি কম সময়তে বহুখিনি আচলতে শিকিলোঁ। তাৰ বাবে এগ্ৰ ফৰেষ্ট্ৰি বোৰ্ডক আন্তৰিকতাৰে ধন্যবাদ দিছোঁ। লগতে ৰেইন ফৰেষ্টৰ যি প্ৰশিক্ষণ তিনিদিনীয়া লগতে সুবিধা দিলে তেওঁলোককো নমস্কাৰ, মই আবেদুৰ ৰহমান। মই ধান সৰিয়হ আৰু FPO ট্ৰেইনিং প্ৰগ্ৰেমৰ লগত ভালেকেইবছৰ জড়িত হৈ আছোঁ। মই যোৰহাটৰ ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউটত এটা 3দিনীয়া ট্ৰেইনিং প্ৰগ্ৰেম এগ্ৰ ফৰেষ্ট্ৰিৰ ওপৰত যোগদান কৰিছোঁ। ইয়াত বহুত কথা শিকিলোঁ, বিশেষভাৱে কেনেকৈ বৈজ্ঞানিক পদ্ধতিৰে বাঁহ খেতি আৰু অগৰু খেতি কৰিব পৰা যায় আৰু কৰি কেনেকৈ লাভৱান হ'ব পাৰি। আমাৰ এই ট্ৰেইনিং প্ৰগ্ৰামটোৰ পৃষ্ঠপোষক হ'ল আসাম এগ্ৰ ফৰেষ্ট্ৰি ডেভেলপমেণ্ট বোৰ্ড। মই তেওঁলোকক এই ট্ৰেইনিং প্ৰগ্ৰামটোত যোগদান কৰাৰ সুযোগ দিয়াৰ বাবে বহুত ধন্যবাদ।